নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অলপ জ্ঞান নামৰ মোৰ চেনেলটিলৈ। বন্ধুসকল, আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে আপোনালোকৰ মাজলৈ কেইটামান প্ৰশ্ন মই লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টিত। আজি প্ৰথম প্ৰশ্নটি হৈছে যে ৰাম মন্দিৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন আছে আপোনালোকৰ ক অন্ধ্ৰপ্ৰদেশ, খ উত্তৰ প্ৰদেশ, গ মধ্যপ্ৰদেশ, খ বিহাৰ। চ' ইয়াৰে কোনটো হয় আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। নেক্সট প্ৰশ্নলৈ আহিছোঁ যে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অপশ্যন আছে ইয়াতে অমৰনাথ, গিৰীশ কুমাৰ, অমৃতপ্ৰভা আৰু অম্বিকাগিৰি ৰায়চৌধুৰী। তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অম্বিকাগিৰি ৰায়চৌধুৰী। এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? বংগ বিভাজন 1905 চনৰ কোন তাৰিখে হৈছিলে? তো ইয়াৰে উত্তৰ হ'ব খ 16 অক্টোবৰত, যে 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিলে। নেক্সট কুৱেশ্যন হ'ব পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? পূৰ্বতে বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিলে? তো এইটোৰ উত্তৰ হ'ব খ ঢাকা। মনত ৰাখিব। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লৰ্ড হেমিল্টন। এতিয়া নেক্সট প্ৰশ্নলৈ। ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়? যে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি বংগদেশক অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন। যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? যে যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভূপেন্দ্ৰনাথ দত্ত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন কৰা হৈছিলে? বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিলে 1906 চনৰ 11 মাৰ্চত। 9 নম্বৰ প্ৰশ্নটো হৈছে বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হৈছে আচাৰ্য প্ৰফুল্ল ৰায়। 10 নম্বৰ প্ৰশ্নটো হৈছে যে বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উত্তৰ খ। বন্ধুসকল, আজি এইকেইটাই আছিল আজিৰ ভিডিঅ' প্ৰশ্নসমূহ। তো গতিকে আপোনালোকে যদি আৰু বেছিকৈ বিচাৰে ভিডিঅ'টোত প্ৰশ্ন উত্তৰ জানিবলৈ, তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।